সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা আৰু স্থায়ী সমাধানৰ দাবীত বিক্ষোভ কাৰ্যসূচী। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰাৰ প্ৰতিবাদত আৰু বান আৰু গৰাখহনীয়া সমস্যা প্ৰতিৰোধত অসম চৰকাৰে বাৰম্বাৰ ব্যৰ্থ হৈ অহাৰ প্ৰতিবাদত আজি আমি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক এই কথাটোৱে আহ্বান জনাইছোঁ যে অসমৰ সম্পদসমূহক যিদৰে কেন্দ্ৰীয় চৰকাৰখনে বিভিন্ন কৌশল কৰি লুটপাট কৰি লৈ যোৱাৰ এটা মানসিকতা আছে, ঠিক তেনেদৰে অসমৰ সমস্যাসমূহকো সমগ্ৰ ভাৰতবৰ্ষৰ সমস্যা হিচাপে উপলব্ধি কৰক। অসমৰ বানপানী সমস্যাক আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেন্দ্ৰীয় চৰকাৰখনে স্বীকৃতি দিয়ক। বিভিন্ন সময়ত বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ গৈ অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে প্ৰশ্ন সোধে অসমৰ ৰাইজক বা ছাত্ৰ সন্থাক। আমি এই কথাটোৱেই বিচাৰোঁ যে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক কিংবা আন কিবা সমস্যা হিচাপে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ঘোষণা কৰক, কিন্তু আমি এই কথাটোৱেই বিচাৰোঁ ছাত্ৰ সন্থাই যে অসমৰ বান আৰু গৰাখহনীয়াৰ সমস্যাৰ ফলত অসমৰ ৰাইজৰ যি সমস্যাৰ সৃষ্টি হয় বা যিমান ক্ষতিগ্ৰস্ত হয় সেই ক্ষতিৰ দায়িত্ব সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰে বহন কৰিব লাগে। প্ৰতি বছৰে অসমৰ ৰাইজে বানপানীত যি জুৰুলা জুপুৰা হোৱা এটা অৱস্থা আৰু বিশেষকৈ অসমৰ এটা জলসম্পদ মন্ত্ৰালয় আছে, যিটো বিভাগত এতিয়া মন্ত্ৰী পীযুষ হাজৰিকা আছে। এইগৰাকী মন্ত্ৰীয়ে বাকী অসমৰ আন ঠাইসমূহৰ বানপানীৰ সমস্যাটো বাদে গুৱাহাটী মহানগৰখনত যি বানপানীৰ সমস্যা হয় সেই সমস্যাকে সমাধান কৰিবলৈ সক্ষম নহয়। গতিকে এগৰাকী ব্যৰ্থ জলসম্পদ মন্ত্ৰীয়ে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেনেকৈ উপস্থাপন কৰিব এই কথাটো লক্ষণীয় হৈ পৰিছে। গতিকে অসম চৰকাৰখনক বিগত দিনসমূহত আমি দেখিছোঁ যে দিল্লীৰ আজ্ঞাবাহী এইখন চৰকাৰে বিভিন্ন সময়ত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আঁঠু লৈ আছে। গতিকে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কেৱল মাত্ৰ ক্ষমতাৰ স্বাৰ্থত আঁঠু লৈ থকাৰ এই যি মানসিকতা, এই মানসিকতাক পৰিহাৰ কৰি অসমৰ সমস্যাক প্ৰকৃতাৰ্থত সমগ্ৰ ভাৰতবৰ্ষৰ সমস্যা হিচাপে যাতে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰখনে উপলব্ধি কৰিব পাৰে, তাৰ কাৰণে অসম চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰখনক সন্মান কৰাটো সম্পূৰ্ণৰূপে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰীৰ দায়িত্ব আছে। অসম চৰকাৰখনৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব আছে। কেৱল মাত্ৰ দিল্লীৰ আজ্ঞাবাহী হিচাপে RSSৰ আজ্ঞাবাহী হিচাপে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বা অসম চৰকাৰৰ আন মন্ত্ৰীবিলাকে কেৱল মাত্ৰ দিল্লীৰ ভিত্ত হিচাপে কাম কৰি থকাৰ বিপৰীতে অসমৰ জনসাধাৰণৰ সমস্যাক মূল সমস্যা হিচাপে লৈ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে দাবী কৰাৰ বাবে আজিৰ এই আমি নলবাৰী জিলা ছাত্ৰ সন্থাৰ পৰা যি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, এই কাৰ্যসূচীৰ প্ৰতিবাদস্থলীৰ পৰা আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ। কুলদীপ বৰ্মনৰ ৰিপৰ্ট ইত্যাদি A to Z।